ৰাইজৰ আস্থা আদায়ৰ দিশত বা নিকা প্ৰশাসন দিয়াৰ ক্ষেত্ৰত এই চৰকাৰে এই যি কেলেংকাৰী হৈছিলে SI কেলেংকাৰী তাৰ বিৰুদ্ধে ক্ষিপ্ৰভাৱে ব্যৱস্থা লৈ এক প্ৰশংসনীয় কাম কৰিছে। এই চৰকাৰৰ আন এটা গুৰুত্বপূৰ্ণ কাম যিটো প্ৰতিজন দেশপ্ৰেমিক অসমবাসীয়ে সমৰ্থন কৰিব, সেইটো হ'ল যে মাদ্ৰাছা শিক্ষা ব্যৱস্থা, চৰকাৰী মাদ্ৰাছা বন্ধৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত অসমত যি এক শংকৰ মাধৱৰ বিচাৰধাৰা, সেই বিচাৰধাৰাক জীয়াই ৰখাৰ ক্ষেত্ৰত পন্থ নিৰপেক্ষ যি বিচাৰধাৰা, সেই বিচাৰধাৰা উৎসাহিত কৰাৰ দিশত এক সবল পদক্ষেপ। দীৰ্ঘদিন ধৰি এই মাদ্ৰাছাসমূহত যি এক ধৰ্মীয় শিক্ষা দিয়া হৈছিলে আৰু একাংশ মাদ্ৰাছাত এক জেহাদী প্ৰকৃতিৰ শিক্ষা বা একাংশ মাদ্ৰাছা জেহাদী প্ৰডাকশ্যন কৰা ফেক্টৰী হিচাপে কাম কৰি গোটেই সমাজৰ অসমৰ সামাজিক বাতাবৰণ কলুষিত কৰাৰ এক পৰিৱেশ নিৰ্মাণ কৰিছিলে আৰু এক ৰেডিকেল এলিমেণ্টছ কিছুমান জন্ম দিয়াৰ কাম কৰিছিলে। গতিকে এই চৰকাৰৰ এই যি শক্তিশালী সাহসী সিদ্ধান্ত, সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই কাম বহুদিনৰ পৰাই প্ৰতিজন দেশপ্ৰেমিক অসমবাসীয়ে দাবী জনাই আহিছিলে। যি নহওক, এতিয়া হ'লেও চৰকাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিছে। বেচৰকাৰী যিখিনি মাদ্ৰাছা আছে সেইখিনিও এক ষ্ট্ৰিক্ট ছাৰ্ভিলেঞ্চ ব্যৱস্থাৰ অধীনত আনিব লাগে, আনি পেলাই এক তদাৰক কৰিব লাগে, নিৰীক্ষণত ৰাখিব লাগে। যিসকলে এই মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধ কৰাৰ চৰকাৰী যি ফাণ্ডিং বন্ধ কৰা বা মাদ্ৰাছাসমূহ চৰকাৰী বিদ্যালয়লৈ সাধাৰণ স্কুললৈকে পৰিৱৰ্তন কৰাৰ বিৰোধিতা কৰিছে, সেইসকল জিন্নাপন্থী ব্যক্তি, জিন্নাপন্থী দল সংগঠনে বিৰোধিতা কৰিছে। এই জিন্নাপন্থীসকলে এতিয়া দেখা গৈছে তেওঁলোকে আৰবী সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছে আৰু এচাম উগ্ৰ অসমীয়া জাতীয়তাবাদীও এই জিন্নাপন্থীৰ সুৰ মিলাই মাদ্ৰাছা এই বন্ধৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ DNA পৰীক্ষা কৰিলে চাগে জিন্নাৰ বিচাৰধাৰাৰ জিন পোৱা যাব। সেইসকল গৰিহণাৰ যোগ্য। মই আন দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। সেইটো হ'ল অসমত PFI নামৰ মৌলবাদী সংগঠন এটা সক্ৰিয় উপস্থিতি এক গভীৰ উদ্বেগজনক কথা হৈ পৰিছে। আৰু তাৰ যিটো ছাত্ৰ সংগঠন কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া, এই দুটা সংগঠন অসমৰ জাতীয় জীৱনৰ কাৰণে এক ভয়ংকৰ অশনি সংকেত কঢ়িয়াইছে। PFIটো হ'ল চিমিৰ যিটো বেণ্ড অৰ্গেনাইজেশ্যন, সেই চিমিৰ নতুন সংস্কৰণ। ই এক উগ্ৰ ৰেডিকেল এলিমেণ্ট কিছুমানৰ ই সংগঠন। এই সংগঠনটো অসমত অনতিপলমে নিষিদ্ধ হ'ব লাগে আৰু প্ৰত্যেকজন দেশপ্ৰেমিক অসমবাসীয়ে এই দাবী উত্থাপন কৰিব লাগে যে PFI আৰু কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া এই দুটা সংগঠন অনতিপলমে নিষিদ্ধ কৰাৰ দিশত চৰকাৰে ব্যৱস্থা ল'ব লাগে। অসমৰ নতুন দল গঠন হৈ আছে, কিন্তু গুৰুত্বপূৰ্ণ কথা, অসমৰ জাতীয় স্বাৰ্থজড়িত বিষয়সমূহৰ পৰা এই দলবিলাকে দূৰত্বত অৱস্থান কৰিছে। AJP আৰু ৰাইজৰ দল নাম দিছে, যদিও প্ৰকৃতত এইটো ৰাইজৰ দল নহয়, দুটামান সংগঠনে গঠন কৰা দল। এই দলসমূহৰ আঁচনিত সত্ৰৰ মাটি উদ্ধাৰৰ সংকল্প নাই। যি বনাঞ্চল অবৈধ বাংলাদেশে বেদখল কৰিছে তাক উদ্ধাৰ কৰাৰ আঁচনি নাই। এই দলসমূহৰ আঁচনিত যি অনিয়ন্ত্ৰিতভাৱে জনসংখ্যা বৃদ্ধি হৈ আছে, চৰ অঞ্চলবিলাকত এটা দশকত ৭৫% পৰ্যন্ত জনসংখ্যা বাঢ়িছে, সেই জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো আঁচনি নাই। এই যি
আজি একাংশ প্ৰাইভেট মাদ্ৰাছাৰ সন্দেহজনক গতিবিধি সেই সম্পৰ্কে সেইবোৰ নিয়ন্ত্ৰণ কৰা সম্পৰ্কে কোনো আঁচনি নাই। গতিকে এই সংগঠনসমূহে আমাৰ জাতীয় অস্তিত্ব জাতীয় সুৰক্ষা কেনেকৈ সুনিশ্চিত কৰিব, সেয়া এক বিচাৰ্য বিষয়। আৰু এই ৰাইজৰ দল নামৰ যিটো দল বনাইছে তাত আপোনালোকে নেতাসকলৰ তালিকা চাই দেখিব যে জেহাদী এই বৰপেটাৰ কিবা আশ্ৰাফুল নে চাশ্ৰাফুল নাম এই জেহাদী প্ৰকৃতিৰ উপাদান অসমীয়াক যুদ্ধ উন্মাদকাৰী ধৰ্ষণকাৰী সজোৱা এই উপাদানবোৰে ৰাইজৰ দলত সন্মানীয় আসন পাই আছে, গামোচা পাই আছে। অসমৰ এইটো অঞ্চলত ধুবুৰীৰ পৰা নগাঁৱলৈকে যি শক্তিয়ে আমাৰ অস্তিত্ব সংকটত পেলাইছে সেই শক্তিটোৰ লগত যেন আজি এই দলটোৱে আপোচ কৰাই নহয় নিজৰ অন্তৰ্ভুক্ত কৰি লৈছে, নিজৰ দলৰ অন্তৰ্ভুক্ত কৰি ল'ব বিচাৰিছে সেই শক্তিক। গতিকে প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰে কৰ্তব্য হ'ব যে এই অপশক্তিসমূহক পৰাস্ত কৰি স্বদেশ স্বজাতিৰ গৌৰৱ অক্ষুণ্ণ ৰখা আৰু তাৰ কাৰণে সিদ্ধান্ত লোৱাৰ আমাৰ সময় সমাগত। এতিয়া নিৰ্বাচন আহিছে, জাতীয় অস্তিত্বৰ অনুকূলে আমি সিদ্ধান্ত ল'ব লাগিব। এই অপশক্তিবোৰে যাতে সুযোগ নাপায় অসমত খপনি পুতিবলৈ, অসমক তালিবানলেণ্ড কৰাৰ যাতে সুযোগ নাপায়, অসমত আৰবীয় সংস্কৃতি প্ৰসাৰৰ যাতে সুযোগ নাপায়, সেইটো আমি সুনিশ্চিত কৰিব লাগিব। সেয়া আমাৰ পবিত্ৰ কৰ্তব্য। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।